নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো গুৱাহাটী ডিব্ৰুগড় আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ বাবে আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ইণ্ডিয়ান এডুকেশ্যন কমিশনৰ হান্টাৰ কমিশনৰ ওপৰত আমি আলোচনা কৰিম তো আপোনালোকে বহুজনে কমেন্ট কৰিছিলে কমিশনছ বিলাকৰ ওপৰত ক্লাছ ল'বলৈ তো অলৰেডি কমিশনছ বিলাকৰ ওপৰত ক্লাছ আছে তথাপি আমি আজিৰ এই ভিডিঅ'টিত কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম হান্টাৰ কমিশন সম্পৰ্কে তো বাকি কমিশন বিলাকৰ ওপৰতো আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম তো আজিৰ এই ভিডিঅ'টিত আমি হান্টাৰ কমিশন সম্পৰ্কে আলোচনা কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰি আছে আৰু যদি ডিটেইলছ প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে এটো এটা পিডিএফ কোৰ্স হয় ইয়াত আপোনালোকে টিচিং এপ্টিটিউড এথিক্স এডুকেশ্যনাল ইস্যুজ ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনাৰেল নলেজ ইংলিশ আৰু কাৰেণ্ট এফেয়াৰ্স এই সকলো বিলাকৰ নোটছ বিলাক পাব তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিবলৈ ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব আৰু যদি আপোনালোকে ৱেবছাইটৰ জৰিয়তে পাৰচেজ কৰিব বিচাৰে www.digitalassam.in এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰিব তাত আপোনালোকে পাৰচেজ কৰিব পাৰিব তো কোৰ্স বিলাক এক্সেছ আপোনালোকে এপৰ জৰিয়তে কৰিব পাৰে যদি আপোনালোকে ল্যাপটপ বা কম্পিউটাৰ বা আপোনালোকে ৱেবৰ জৰিয়তে কৰিব বিচাৰে তেনেহলে digitalassam.in এই ৱেবছাইটৰ জৰিয়তে এক্সেছ কৰিব পাৰিব তাৰ কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো গোটেই কুৱেশ্যন বিলাক হান্টাৰ কমিশনৰ ওপৰতে হ'ব তো ফাৰ্স্ট কুৱেশ্যনটো হৈছে দা হান্টাৰ কমিশন ওয়াজ এপয়েন্টেড ডিউৰিং দা টেনিউৰ অফ ইয়াতে সুধিছে কাৰ দিনত এই হান্টাৰ কমিশন এপয়েন্ট কৰা হৈছিল এটো হৈছে প্ৰশ্ন কাৰ দিনত যেটো সেই সময়ছোৱাত ব্ৰিটিছ ৰাজ চলিছিল গতিকে কাৰ সময়ছোৱাত হৈছিল লৰ্ড কাৰ্জন ৰিপন লৰ্ড ডেলহাউসি লৰ্ড বেন্টিং তো উত্তৰ কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব লৰ্ড ৰিপন তো হান্টাৰ কমিশন কেতিয়া হৈছিল 1882 তো এটো মনত ৰাখিব এটো সুধিব পাৰে হান্টাৰ কমিশন কেতিয়া হৈছিল 1882 তো কাৰ দিনত হৈছিল হেতু মনত ৰাখিব লৰ্ড ৰিপনৰ দিনত হৈছিল তেও 1880 পৰা 84 লৈকে তেও শাসন চলাইছিল বা শাসন কালত আছিল তেও 1880 পৰা 1884 লৈকে আছিল ঠিক আছে তো কাৰ সময়ছোৱাত হৈছে বুলি সুধিলে লৰ্ড ৰিপন এটো মনত ৰাখিব এটো এটা প্ৰশ্ন হ'ব পাৰে তো মনত ৰাখিব 1882 চনত গঠন হৈছিল হান্টাৰ কমিশন আৰু ইয়াৰ চেয়াৰপাৰসন কোন আছিল তো চেয়াৰপাৰসন আছিল স্যাৰ উইলিয়াম হান্টাৰ আছিল আৰু তেওঁৰ নামেৰে ইয়াক হান্টাৰ কমিশন নাম দিয়া হৈছিল তো পইণ্টছ কিটা মনত ৰাখিব ইম্পৰ্টেন্ট হয় এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াত সুধিছে the main objective of the Hunter Commission 1882 was to review ইয়াৰ মূল অবজেক্টিভ কি আছিল মূল উদ্দেশ্য কি আছিল এই হান্টাৰ কমিশনৰ কি ৰিভিউ কৰিব বিচৰা হৈছিল ইয়াৰ মূল অবজেক্টিভ বা উদ্দেশ্য কি হয় তো ইয়াত আছে হায়াৰ এডুকেশ্যন প্ৰাইমাৰী এডুকেশ্যন টেকনিক্যাল এডুকেশ্যন আৰু ওমেন এডুকেশ্যন তো ইয়াৰ কোনটো শুদ্ধ হ'ব তো শুদ্ধ হ'ব অপচন নম্বৰ বি প্ৰাইমাৰী এডুকেশ্যন তো মনত ৰাখিব অকল প্ৰাইমাৰী এডুকেশ্যন নহয় হান্টাৰ কমিশনৰ মূল অবজেক্টিভ আছিল প্ৰাইমাৰী আৰু সেকেন্ডাৰী এডুকেশ্যনৰ যেটো প্ৰগ্ৰেছ হেতু ৰিভিউ কৰাটো আছিল ইয়াৰ মূল উদ্দেশ্য ইভালুৱেট কৰিব বিচৰা হৈছিল যে কিমান প্ৰগ্ৰেছ হৈছে প্ৰাইমাৰী আৰু সেকেন্ডাৰী এডুকেশ্যন তো এইখিনিতে আপোনালোকে মনত ৰাখিব যে 1854 ৰ যেটো ডেস্পাচ বা উডৰ ডেস্পাচ তো এই নীতি কিমানখিনি কাৰ্যকৰী হল বা ইয়াৰ ফলত কিমান প্ৰাইমাৰী এডুকেশ্যন বা সেকেন্ডাৰী এডুকেশ্যনত কি প্ৰগ্ৰেছ হল কি ডেভেলপমেন্ট হল এইখিনিক ইভালুৱেট কৰাৰ বাবে বা এইখিনিক ৰিভিউ কৰাৰ বাবে লৰ্ড ৰিপনৰ দ্বাৰা এই হান্টাৰ কমিশন বওৱা হৈছিল বা ইয়াক কনস্টিটিউট কৰা হৈছিল 1882 ঠিক আছে আৰু কাৰ চেয়াৰম্যানশিপৰ আন্ডাৰত হৈছিল এটো আমি অলৰেডি আলোচনা কৰিলো স্যাৰ উইলিয়াম হান্টাৰৰ আৰু তেওঁৰ নামেৰে হান্টাৰ কমিশন ইয়াক দিয়া হৈছিল তো মূল উদ্দেশ্য আছিল প্ৰাইমাৰী আৰু সেকেন্ডাৰী এডুকেশ্যনৰ কিমান প্ৰগ্ৰেছ হৈছে হেতু ৰিভিউ কৰাটো ঠিক আছে আৰু এটো এইখিনিও মনত ৰাখিব যে 1854 যদি ডেস্পাচ ইয়াৰে যিখিনি ৰেকমেন্ডেশন আছিল সেই ৰেকমেন্ডেশন খিনি কিমান ফুলফিল হল বা কিমান প্ৰগ্ৰেছ হৈছে হেতু ৰিভিউ কৰাটো আছিল ঠিক আছে এনে ধৰণৰ সুধিব পাৰে যে কি কোনখন কমিশনৰ যেটো ৰেকমেন্ডেশন ৰিভিউ কৰাৰ বাবে হান্টাৰ কমিশন কনস্টিটিউট কৰা হৈছিল তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তেতিয়া আহিব 1854 ডেস্পাচ হ'ব ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব তো ইয়াৰ ওপৰত মনত ৰাখিব যে প্ৰাইমাৰী আৰু সেকেন্ডাৰী এডুকেশ্যন অপচনত আমাৰ অকল প্ৰাইমাৰী এডুকেশ্যন আছে সেকেন্ডাৰী নাই কিন্তু অপচনত আপোনালোকৰ থাকিব পাৰে সেকেন্ডাৰী এডুকেশ্যনটো থাকিব পাৰে তো এইটো পইণ্ট মনত ৰাখিব এটা নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে আৰু কুৱেশ্যন নম্বৰ 3 আমাক সুধিছে দা হান্টাৰ কমিশন এমফাসাইজ দা ডেভেলপমেন্ট অফ যে তলত উল্লেখ কৰা কোনটো ডেভেলপমেন্টৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে হান্টাৰ কমিশনে
ইংলিছ এডুকেশ্যন অনলি, প্ৰাইমাৰী এডুকেশ্যন ইন ভাৰ্নাকুলাৰ লেংগুৱেজেছ, ৰিলিজিয়াছ এডুকেশ্যন আৰু মিলিটাৰী এডুকেশ্যন। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব, প্ৰাইমাৰী এডুকেশ্যন ইন ভাৰ্নাকুলাৰ লেংগুৱেজেছ। গতিকে আমি অলৰেডি পালোঁ যে কিহৰ ওপৰত গুৰুত্ব দিছিলে কোনটো ক্ষেত্ৰত, যে প্ৰাইমাৰী এডুকেশ্যন আৰু ছেকেণ্ডাৰী এডুকেশ্যন। কিন্তু ইয়াতে অপশ্যনত আছে প্ৰাইমাৰী এডুকেশ্যন ইন ভাৰ্নাকুলাৰ লেংগুৱেজেছ। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব যে প্ৰাইমাৰী এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াত গুৰুত্ব দিয়া হৈছিলে যে প্ৰাইমাৰী এডুকেশ্যনটো যাতে ভাৰ্নাকুলাৰ লেংগুৱেজত হয়, মানে লোকেল লেংগুৱেজত হয়, তেওঁলোকৰ স্থানীয় ভাষা বা ঘৰুৱা ভাষাত যাতে হয়, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। তেতিয়াই সিহঁতৰ যিটো এডুকেশ্যনটো ৰিয়েলিষ্টিক হ'ব, প্ৰেক্টিকেল হ'ব। সেইটো কাৰণে স্থানীয় বা ঘৰুৱা ভাষাত যাতে সিহঁতে শিকে, লোকেল লেংগুৱেজত যাতে সিহঁতে শিকে, তাৰ ওপৰত গুৰুত্ব দিছিলে প্ৰাইমাৰী এডুকেশ্যনটো। তো এই পইণ্টটো ইম্পৰ্টেণ্ট হয়, এইটো পইণ্ট মনত ৰাখিব। ঠিক আছে, দ্বিতীয়তে আমি ছেকেণ্ডাৰী এডুকেশ্যনৰ কথাও পালোঁ। ছেকেণ্ডাৰী এডুকেশ্যনতো দুটা ইয়াতে ষ্ট্ৰীমৰ কথা কৈছিলে। এটা হৈছে লিটাৰেৰী, মানে যিটো একাডেমিক হয়, যাতে ইউনিভাৰ্চিটি এডুকেশ্যনত সিহঁতে ছিট পাব পাৰে বা পঢ়িব পাৰে হায়াৰ এডুকেশ্যন, তাৰ কাৰণে একাডেমিক ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিলে। আৰু আনটো হৈছে ভকেশ্যনেল, কেৰিয়াৰ অৰিয়েণ্টেড, যাতে সিহঁতে ভকেশ্যনেল ট্ৰেইনিঙৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে, যাতে সিহঁতে পৰৱৰ্তী সময়ছোৱাত স্কুল পাছ আউট হোৱাৰ পিছত সিহঁতে কিবা এটা কাম কৰিব পাৰে, জব অৰিয়েণ্টেড হয়। তো তাৰ কাৰণে সিহঁতক ভকেশ্যনেল এডুকেশ্যন আৰু একাডেমিক এডুকেশ্যন দুটা ষ্ট্ৰীম আছিলে, ষ্ট্ৰীমত ভাগ কৰা হৈছিলে ছেকেণ্ডাৰী এডুকেশ্যনটো। ঠিক আছে, তো এই পইণ্টটো মনত ৰাখিব। তৃতীয়তে আপোনালোকে মনত ৰাখিব ট্ৰেন্সফাৰ অফ ৰেছপনচিবিলিটি, যে ইয়াত ৰেছপনচিবিলিটিটো ট্ৰেন্সফাৰ কৰাৰ কথা ইয়াত কোৱা হৈছে, যে প্ৰাইমাৰী স্কুলৰ যিটো মেনেজমেণ্টটো যিটো ৰেছপনচিবিলিটি, তেওঁলোকে ডিষ্ট্ৰিক্ট বা মিউনিচিপাল যিবিলাক বৰ্ডছ আছে, লোকেল বৰ্ডছবিলাকৰ এই মেনেজমেণ্টৰ দায়িত্ব তেওঁলোকে দিব বিচাৰিছিলে। এইটো তেওঁলোকৰ উদ্দেশ্য আছিলে। ঠিক আছে, গভমেণ্টৰ পৰা এই দায়িত্বটো বা মেনেজমেণ্টৰ যিটো দায়িত্ব প্ৰাইমাৰী স্কুলৰ, সেইটো ডিষ্ট্ৰিক্ট লেভেলত যি নতুন জিলা তেতিয়া বনোৱা হৈছিলে, সেইবিলাক বা মিউনিচিপাল যিবিলাক বৰ্ডছ আছে তেওঁলোকক দিব বিচৰা হৈছিলে। এইটো এটা উদ্দেশ্য আছিলে। তাৰপিছত প্ৰাইভেট ইনিচিয়েটিভ আছিলে, যে প্ৰাইভেট এণ্টাৰপ্ৰাইজবিলাকক স্কুল ছেটআপ কৰাৰ কথা তেওঁলোকে কৈছিলে, আৰু চৰকাৰে তেওঁলোকক এইডছ দিব, সহায় সহযোগিতা আগবঢ়াব চৰকাৰে। গতিকে প্ৰাইভেট স্কুল স্থাপন কৰাৰ কথাটো ইয়াত আছিলে এই হাণ্টাৰ কমিশ্যনত। তো এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 4। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ৱাজ এ ৰেকমেণ্ডেশ্যন অফ দ্য হাণ্টাৰ কমিশ্যন। তলৰ কোনটো ৰেকমেণ্ডেশ্যন আছিলে হাণ্টাৰ কমিশ্যনৰ? এবলিশ্যন অফ প্ৰাইমাৰী স্কুল, প্ৰমোশ্যন অফ ফিমেল এডুকেশ্যন, অনলি হায়াৰ এডুকেশ্যন ডেভেলপমেণ্ট এণ্ড বেন অন ভাৰ্নাকুলাৰ লেংগুৱেজ। তো কোনটো ৰেকমেণ্ডেশ্যন আছিলে হাণ্টাৰ কমিশ্যনৰ? আমি শেষৰ পৰা যেতিয়া আহোঁ, এইটোতো আমি পাইছোঁ যে ভাৰ্নাকুলাৰ লেংগুৱেজত শিকাব লাগে, মানে স্থানীয় বা লোকেল লেংগুৱেজত, এইটো আমি পাইছোঁ। তো এইটোক বেন কৰা হোৱা নাই হাণ্টাৰ কমিশ্যনৰ জৰিয়তে। তো এইটো আমাৰ উত্তৰ নহয়। অনলি হায়াৰ এডুকেশ্যন ডেভেলপমেণ্ট, এইটো আমাৰ উত্তৰ নহয়, কাৰণ হাণ্টাৰ কমিশ্যনত হায়াৰ এডুকেশ্যনৰ অকল হায়াৰ এডুকেশ্যন ডেভেলপমেণ্টৰ কথা কোৱা নাই, ইয়াত প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী এডুকেশ্যনৰ কথাহে কৈছে। ঠিক আছে, আৰু হায়াৰ এডুকেশ্যন এক্সপাণ্ড কৰাৰ কথা কৈছে, কিন্তু অনলি হায়াৰ এডুকেশ্যন ডেভেলপমেণ্টৰ কথাই যে ইয়াতে কৈছে সেইটো অশুদ্ধ হ'ব। ঠিক আছে, বি নম্বৰ যিটো কৈছে প্ৰমোশ্যন অফ ফিমেল এডুকেশ্যন, তো এইটো শুদ্ধ উত্তৰ হয়, যে এই ৰেকমেণ্ডেশ্যনত হাণ্টাৰ কমিশ্যনত এইটোও কৈছে যে ফিমেল এডুকেশ্যনটোক প্ৰমোশ্যন কৰিব লাগিব, ফিমেল এডুকেশ্যনক গুৰুত্ব দিব লাগিব। বা সেই সময়ত মহিলাৰ শিক্ষা যথেষ্ট কম আছিলে, মহিলাসকল স্কুলত যোৱা নাছিলে বা তেওঁলোকক পঠোৱা হোৱা নাছিলে, সেই সময়ছোৱাত পৰ্দা ছিষ্টেম আছিলে। গতিকে এই মহিলাৰ এডুকেশ্যনটোক আৰু বেছি প্ৰসাৰ কৰাৰ বাবে বা বঢ়োৱাৰ বাবে ইয়াত গুৰুত্ব দিয়া হৈছিলে এই হাণ্টাৰ কমিশ্যনত। ঠিক আছে, তো ইয়াত উত্তৰ আমাৰ অপশ্যন নম্বৰ বি হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 5। ইয়াত সুধিছে দ্য হাণ্টাৰ কমিশ্যন ছাজেষ্টেড ডেট কণ্ট্ৰল অফ প্ৰাইমাৰী এডুকেশ্যন শুড বি গিভেন টু। যে হাণ্টাৰ কমিশ্যনে কি ছাজেষ্ট কৰিছিলে, কি পৰামৰ্শ দিছিলে, যে প্ৰাইমাৰী এডুকেশ্যনৰ যিটো কণ্ট্ৰল সেইটো কাক দিব লাগে? চেণ্ট্ৰেল গভমেণ্টক দিব লাগে, লোকেল বডিজক দিব লাগে, নে ব্ৰিটিছ পাৰ্লিয়ামেণ্টক দিব লাগে, নে প্ৰাইভেট কোম্পেনীজ? তো আমি অলপ আগত আলোচনা কৰিলোৱে, গতিকে উত্তৰ কি হ'ব? অপশ্যন নম্বৰ বি হ'ব, লোকেল বডিজ। কাৰণ প্ৰাইমাৰী এডুকেশ্যনৰ যিটো কণ্ট্ৰলটো চেণ্ট্ৰেল গভমেণ্টৰ পৰা তেওঁলোকে লোকেল বডিজবিলাকক দিব বিচাৰিছিলে, যিবিলাক ডিষ্ট্ৰিক্ট বা মিউনিচিপালিটি বৰ্ড আছে, তো সেইবিলাকক ইয়াৰ কণ্ট্ৰলৰ দায়িত্ব দিয়াৰ কথা ইয়াত কৈছিলে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 6লৈকে। ইয়াত কৈছে দ্য হাণ্টাৰ কমিশ্যন অফ 1882 ইজ অলছ' নন এজ। যে হাণ্টাৰ কমিশ্যনক কি বুলি আৰু জনা যায়, ইয়াৰ নাম কি বুলি জনা যায়? তো উত্তৰ ইয়াৰে হ'ব অপশ্যন নম্বৰ চি হ'ব, ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলিও ইয়াক জনা যায়, 1882 হাণ্টাৰ কমিশ্যনক। ঠিক আছে, ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন।
নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 ইয়াত সুধিছে দ্য হাণ্টাৰ কমিশ্যন ৰেকমেণ্ডেড এনকাৰেজমেণ্ট অফ যে হাণ্টাৰ কমিশ্যনে ৰেকমেণ্ড কৰিছিলে কাক এনকাৰেজ কৰাৰ কথা ইয়াত ৰেকমেণ্ড কৰিছিলে যে প্ৰাইভেট এণ্টাৰপ্ৰাইজ ইন এডুকেশ্যন মিলিটাৰী স্কুলছ ৰিলিজিয়াছ মনোপলি নে ফৰেইন টিচাৰ্ছ অনলি তো নিশ্চয় পাৰিবই উত্তৰ কি হ'ব অপশ্যন নম্বৰ এ হ'ব প্ৰাইভেট এণ্টাৰপ্ৰাইজ ইন এডুকেশ্যন যে এই হাণ্টাৰ কমিশ্যনত প্ৰাইভেট এণ্টাৰপ্ৰাইজৰ কথাও ইয়াত কৈছে স্কুলবিলাকক প্ৰাইভেটাইজেশ্যন কৰাৰ কথা বা প্ৰাইভেট এণ্টাৰপ্ৰাইজবিলাকক স্কুল ছেটআপ কৰাৰ কথা ইয়াত কোৱা হৈছিলে গতিকে এই কমিশ্যনত কৈছে যে ছেকেণ্ডাৰী যিবিলাক স্কুলবিলাক এইবিলাক হেণ্ডেড অভাৰ কৰিব লাগে কাক দিব লাগে প্ৰাইভেট এণ্টাৰপ্ৰাইজবিলাকক দিব লাগে আৰু চৰকাৰী গ্ৰেণ্টছ তেওঁলোকে লাভ কৰিব সহযোগ তেওঁলোকে লাভ কৰিব বা সাহায্য আৰ্থিক সাহায্য চৰকাৰৰ পৰা লাভ কৰিব প্ৰাইভেট এণ্টাৰপ্ৰাইজবিলাকে আৰু তেওঁলোকে ছেকেণ্ডাৰী যিটো স্কুল এই স্কুলবিলাকক প্ৰগ্ৰেছ কৰাব লাগিব বা নতুনকৈ স্কুল স্থাপন কৰিব লাগিব গতিকে প্ৰাইভেট এণ্টাৰপ্ৰাইজবিলাকক ইনভলভ কৰাৰ কথা ইয়াত কৈছে ক'ত হাণ্টাৰ কমিশ্যনে ৰেকমেণ্ড কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে কৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ এ মেজৰ ক্ৰিটিচিজম অফ দ্য হাণ্টাৰ কমিশ্যনছ ৰেকমেণ্ডেশ্যনছ যে হাণ্টাৰ কমিশ্যনে যিবিলাক ৰেকমেণ্ডেশ্যন কৰিছে তাৰে ভিতৰত এটা মেজৰ ক্ৰিটিচিজম এটা দোষ বুলি আমি ক'ব পাৰোঁ তো সেইটো কোনটো হয় অভাৰ এম্ফাচাইজ অন টেকনিকেল এডুকেশ্যন নেগলেক্ট অফ হায়াৰ এডুকেশ্যন ৰিফৰ্মছ এক্সেছিভ ফ'কাছ অন ইংলিছ মিডিয়াম এণ্ড ইগনৰিং ফিমেল এডুকেশ্যন তো কোনটো ক্ষেত্ৰত ইয়াক বেছিকৈ ক্ৰিটিচাইজ কৰা হৈছে হাণ্টাৰ কমিশ্যনক তো উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি হ'ব নেগলেক্ট অফ হায়াৰ এডুকেশ্যন ৰিফৰ্মছ যে ইয়াতে হায়াৰ এডুকেশ্যন ৰিফৰ্মৰ কথা এই হাণ্টাৰ কমিশ্যনত কোৱা নাই প্ৰাইমাৰীৰ কথা কৈছে ছেকেণ্ডাৰীৰ কথা কৈছে কিন্তু হায়াৰ এডুকেশ্যনক কেনেদৰে ৰিফৰ্ম কৰিব পাৰে সংস্কাৰ কৰিব পাৰে তো এই বিষয়ে ইয়াক নেগলেক্ট কৰা হৈছে এই হাণ্টাৰ কমিশ্যনত গতিকে এইটোৰ ক্ষেত্ৰত যথেষ্ট ইয়াক দোষ বা ক্ৰিটিচাইজ কৰা হৈছিলে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে আহিছোঁ ইয়াতে সুধিছে দ্য হাণ্টাৰ কমিশ্যন ছাপৰ্টেড দ্য আইডিয়া ডেট এডুকেশ্যন শুড বি ইউজফুল ফৰ ইয়াতে সুধিছে যে হাণ্টাৰ কমিশ্যনে ছাপৰ্ট কৰিছিলে যে আইডিয়াটোক যে বা এডুকেশ্যন তলত উল্লেখ কৰা কোনটোৰ বাবে ইউজফুল হ'ব উপকাৰী হ'ব তলত কোনটোক ছাপৰ্ট কৰিছে হাণ্টাৰ কমিশ্যনে যে ক্লেৰিকেল জবছ অনলি ৰিলিজিয়াছ পাৰ্পজেছ অনলি প্ৰেক্টিকেল লাইফ এণ্ড এমপ্লয়মেণ্ট এণ্ড ফৰেইন এডমিনিষ্ট্ৰেশ্যন অনলি তো যেকেইটা অনলি আছে সেইকেইটা গোটেইকেইটা উত্তৰ নহয় তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি প্ৰেক্টিকেল লাইফ এণ্ড এমপ্লয়মেণ্ট যে হাণ্টাৰ কমিশ্যনে এইটো ছাপৰ্ট কৰিছে যে এডুকেশ্যন কেনেধৰণৰ হ'ব লাগে বা কিহৰ বাবে ইউজফুল হ'ব প্ৰেক্টিকেল লাইফৰ বাবে অকল এটা চাকৰিৰ বাবে নহয় বা কোনো ৰিলিজিয়াছ পাৰ্পজৰ বাবে নহয় বা ফৰেইন এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে অকল নহয় কিহৰ বাবে এডুকেশ্যনৰ প্ৰয়োজন হ'ব কাৰণ ল'ৰা ছোৱালীবিলাকে এডুকেশ্যন লাভ কৰি সিহঁতে প্ৰেক্টিকেল লাইফটো সিহঁতে যাপন কৰিব লাগিব বা সিহঁতে এমপ্লয়মেণ্ট বা কিবা এটা কৰ্মসংস্থাপন সিহঁতে লাভ কৰিব লাগিব তাৰ কাৰণে এডুকেশ্যন হ'ব লাগিব আৰু সেইকাৰণে এডুকেশ্যনটোক ইয়াত দুটা ক্ষেত্ৰত ভাগ কৰা হৈছিলে ছেকেণ্ডাৰী এডুকেশ্যনটো আৰু গুৰুত্ব দিয়া হৈছিলে ভকেশ্যনেল ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে যিহেতু সেই সময়ছোৱাত যথেষ্ট প্ৰয়োজনীয় আছিলে কৰ্মসংস্থাপনৰ যথেষ্ট অভাৱ আছিলে আৰু এডুকেশ্যন নোহোৱাৰ কাৰণে কৰ্মসংস্থাপন পোৱা নাছিলে সেই সময়ছোৱাত গতিকে সেই সময়ছোৱাত এইটো যথেষ্ট পৰিমাণে প্ৰয়োজন আছিলে ভকেশ্যনেল এডুকেশ্যনটো আৰু সেইটো উদ্দেশ্য ৰাখিয়ে ইয়াত এই কমিশ্যনে ৰেকমেণ্ড কৰিছিলে ভকেশ্যনেল এডুকেশ্যনৰ কথা আৰু যাতে সিহঁতে পৰৱৰ্তী সময়ছোৱাত এমপ্লয়মেণ্ট লাভ কৰে বা সিহঁতে প্ৰেক্টিকেল লাইফটো তেওঁলোকে যাপন কৰিব পাৰে ঠিক আছে তো এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে আহিছোঁ ইয়াতে সুধিছে দ্য কমিশ্যনছ ৰেকমেণ্ডেশ্যনছ ইনডাইৰেক্টলি প্ৰমোটেড হুইচ কনচেপ্ট ইন মডাৰ্ণ এডুকেশ্যন যে কমিশ্যনৰ যিটো ৰেকমেণ্ডেশ্যনছ সেইবিলাক ইনডাইৰেক্টলি প্ৰমোট কৰিছে তলৰ কোনটো কনচেপ্ট মডাৰ্ণ এডুকেশ্যনৰ কোনটো কনচেপ্ট চেণ্ট্ৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন অনলি ডিচেণ্ট্ৰেলাইজেশ্যন এণ্ড মিলিটাৰাইজেশ্যন তো কি হ'ব উত্তৰ অপশ্যন নম্বৰ চি হ'ব ডিচেণ্ট্ৰেলাইজেশ্যন যে ডিচেণ্ট্ৰেলাইজ কৰা হৈছে কাৰণ আমি কি পাইছোঁ ইয়াতে কেন্দ্ৰৰ পৰা গভৰ্ণমেণ্টে কি কৰিছে তেওঁলোকৰ যি কণ্ট্ৰল সেই কণ্ট্ৰলটো কাৰ হাতত দিব বিচাৰিছিলে লোকেল বডিজবিলাকলৈকে দিব বিচাৰিছিলে যিবিলাক ডিষ্ট্ৰিক্টছ লেভেলত বা মিউনিচিপেলিটি বৰ্ডছ সেই লেভেলত তেওঁলোকে লৈ যাব বিচাৰিছিলে কাৰণ লোকেল বডিজবিলাকে সেই স্কুলছবিলাক আৰু বেছি ভালদৰে চাব পাৰিব কাৰণ সকলো দায়িত্ব যদি চেণ্ট্ৰেলত থাকে তেনেহ'লে সকলো ক্ষেত্ৰতে সমানে গুৰুত্ব দিব নোৱাৰে বিভিন্ন
গাঁৱে ভূঞে বহুতো প্ৰাইমাৰী স্কুলছবিলাক থাকিব, সকলোকে সমান পৰিমাণে চাব নোৱাৰিব বা তেওঁলোকৰ ডেভেলপমেণ্ট নহ'ব। গতিকে সেইকাৰণে ইয়াক ডিচেণ্ট্ৰেলাইজ কৰা হৈছে আৰু লোকেল বডিজবিলাকক এই দায়িত্ব দিয়াৰ কথা ইয়াত ৰেকমেণ্ড কৰা হৈছিলে, যাতে এই গাঁৱে ভূঞে থকা এই স্কুলবিলাক আৰু বেছি গ্ৰ' কৰিব পাৰে, তাৰ কাৰণে ডিচেণ্ট্ৰেলাইজ কৰা হৈছিলে। গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব ডিচেণ্ট্ৰেলাইজেশ্যন। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 11লৈকে। ইয়াতে সুধিছে হুইচ পলিচি ৱাজ এম্ফাচাইজড বাই দ্য হাণ্টাৰ কমিশ্যন ৰিগাৰ্ডিং গাৰ্লছ এডুকেশ্যন। তলত উল্লেখ কৰা কোনটো পলিচিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে হাণ্টাৰ কমিশ্যনৰ দ্বাৰা গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰত। কাৰণ আমি অলৰেডি পালোঁ যে গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰতো গুৰুত্ব দিছিলে বা ইয়াত ওপৰত এম্ফাচাইজ কৰা হৈছিলে হাণ্টাৰ কমিশ্যনৰ জৰিয়তে। গতিকে তলৰ কোনটো ক্ষেত্ৰত গুৰুত্ব দিছিলে গাৰ্লছ এডুকেশ্যনৰ? ৰিলিজিয়াছ এডুকেশ্যন, কো-এডুকেশ্যন, ছেপাৰেট ইনষ্টিটিউশ্যন ফৰ গাৰ্লছ এণ্ড হোম স্কুলিং। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব ছেপাৰেট ইনষ্টিটিউশ্যনছ ফৰ গাৰ্লছ। যে গাৰ্লছৰ বাবে ছেপাৰেট ইনষ্টিটিউশ্যনৰ কথা ইয়াত কোৱা হৈছিলে, ৰেকমেণ্ডেশ্যন কৰা হৈছিলে যে ছোৱালী আৰু ল'ৰা একেলগে এডুকেশ্যন লাভ কৰাত অসুবিধা আছিলে, কাৰণ সেই সময়ছোৱাত পৰ্দা ছিষ্টেম আছিলে। আমাৰ ছ'চিয়েল যিবিলাক ৰীতি নীতি আছিলে সেই সময়ছোৱাত বা যিটো ষ্ট্ৰাকচাৰ আছিলে সেইটো সম্পূৰ্ণ বেলেগ আছিলে। বৰ্তমান যিটো মডাৰ্ণ যি আমাৰ ছ'চাইটি, তেনেধৰণৰ সেই সময়ত ছ'চাইটি নাছিলে। গতিকে সেইকাৰণে একেলগে ল'ৰা আৰু ছোৱালী স্কুলত পঢ়া বা যোৱা এইটো ক্ষেত্ৰত কিছু বাধা আছিলে। তো সেইটো কাৰণে ছেপাৰেট ইনষ্টিটিউশ্যনৰ কথা ইয়াত কোৱা হৈছিলে। ছোৱালীৰ বাবে ছেপাৰেট ইনষ্টিটিউশ্যন থাকিব, মহিলা শিক্ষয়িত্ৰী থাকিব, মহিলা ইনস্পেক্টৰ থাকিব। তো তেনেধৰণৰ ইয়াত কোৱা হৈছিলে হাণ্টাৰ কমিশ্যনত। গতিকে ছেপাৰেট ইনষ্টিটিউশ্যন ফৰ গাৰ্লছ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াতে সুধিছে দ্য হাণ্টাৰ কমিশ্যনছ এপ্ৰ'চ টু প্ৰাইমাৰী এডুকেশ্যন ফাণ্ডিং কেন বি বেষ্ট ডেছক্ৰাইবড এজ। যে হাণ্টাৰ কমিশ্যনত প্ৰাইমাৰী এডুকেশ্যনৰ ক্ষেত্ৰত যিটো ফাণ্ডিং, যে ফাইনেন্সিয়েল যিবিলাক ফাণ্ড আহিব সেইবিলাক কেন বি বেষ্ট ডেছক্ৰাইব এজ, ইয়াক কেনেদৰে ডেছক্ৰাইব কৰা হৈছে হাণ্টাৰ কমিশ্যনত? যে কমপ্লিটলি ষ্টেট মন'পলি হ'ব, শ্বেয়াৰ্ড ৰেছপঞ্চিবিলিটি হ'ব উইথ লোকেল বডিজ, নে ফুল্লি প্ৰাইভেটাইজড হ'ব, নে ইণ্টাৰনেশ্যনেল ফাণ্ডিং হ'ব? তো আমি পাইছোঁ কিন্তু অলৰেডি আমি আলোচনা কৰিলোঁ। উত্তৰ কি হ'ব? অপশ্যন নম্বৰ বি হ'ব শ্বেয়াৰ্ড ৰেছপঞ্চিবিলিটি উইথ লোকেল বডিজ। কাৰণ ইয়াত সম্পূৰ্ণ প্ৰাইভেট কৰাৰ কথা কোৱা নাই, কিন্তু ইয়াত সম্পূৰ্ণ প্ৰাইভেট কৰাৰ কথা কোৱা নাই। ইয়াত কৈছে যে লোকেল বডিজবিলাকক দায়িত্ব দিয়া হ'ব আৰু শ্বেয়াৰ্ড ৰেছপঞ্চিবিলিটি হ'ব। সকলোবিলাক দায়িত্ব চেণ্টাৰতো ৰখা হোৱা নাই, চেণ্টাৰে কিছু দায়িত্ব লোকেল বডিজবিলাকক দিব, লোকেল বডিবিলাকৰ কিছু কণ্ট্ৰল থাকিব এই স্কুলবিলাক চলোৱাৰ ক্ষেত্ৰত। গতিকে ইয়াত কি হ'ব? শ্বেয়াৰ্ড ৰেছপঞ্চিবিলিটি থাকিব উইথ লোকেল বডিজ। প্ৰাইভেট ইনষ্টিটিউশ্যনছবিলাককো এনকাৰেজ কৰিছে, তেওঁলোককো চৰকাৰে ফাণ্ড দিব, তেওঁলোককো ইনিচিয়েটিভ দিব, গ্ৰাণ্ট দিব। গতিকে ইয়াত শ্বেয়াৰ্ড ৰেছপঞ্চিবিলিটি থাকিব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াত সুধিছে দ্য হাণ্টাৰ কমিশ্যন ডিফাৰেঞ্চিয়েটেড বিটুইন লিটাৰেৰী এণ্ড ভকেশ্যনেল এডুকেশ্যন প্ৰাইমাৰীলি টু। যে আমি হাণ্টাৰ কমিশ্যনত এইটোও পাইছোঁ যে ডিফাৰেঞ্চিয়েট কৰিছে, পৃথক কৰিছে কি, যে লিটাৰেৰী আৰু ভকেশ্যনেল এডুকেশ্যন। তো কিহৰ বাবে কৰিছে সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব এড্ৰেছ ডাইভাৰ্ছ ছ'চাইটেল নিডছ। কাৰণ আমি অলৰেডি পালোঁ যে ছেকেণ্ডাৰী এডুকেশ্যনটোক দুটা ষ্ট্ৰীমত ভাগ কৰা হৈছিলে। এটা হৈছে লিটাৰেৰী বা একাডেমিক বুলি ক'ব পাৰোঁ, যিটো ষ্টুডেণ্টছবিলাকৰ প্ৰয়োজন হ'ব। এই লিটাৰেৰী ষ্ট্ৰীমটো প্ৰয়োজন হ'ব কিহৰ বাবে? হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত। ইউনিভাৰ্চিটিত তেওঁলোকে এডমিশ্যন ল'ব লাগিব, গতিকে হায়াৰ এডুকেশ্যনৰ বাবে এই একাডেমিক বা লিটাৰেৰী ষ্ট্ৰীমটোৰ প্ৰয়োজন হ'ব। আৰু আনটো আছিলে ভকেশ্যনেল। ভকেশ্যনেল যিটো ষ্ট্ৰীম সেইটো আছিলে যে প্ৰেক্টিকেল হোৱাৰ বাবে, কাৰণ তেওঁলোক পাছ আউট হোৱাৰ পিছত কিবা এটা কাম কৰিব লাগিব, আৰু কাম মানে কেৰিয়াৰ অৰিয়েণ্টেড, সিহঁতে কেৰিয়াৰ বনাব লাগিব। সেইটো এগ্ৰিকালচাৰ ফিল্ডতো হ'ব পাৰে, কেৰিয়াৰ বনাব, কৃষিৰ ক্ষেত্ৰত, ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত হ'ব পাৰে। গতিকে এনেধৰণে সেইবিলাক ক্ষেত্ৰত যাতে সিহঁতে কৰ্মসংস্থাপন লাভ কৰে তাৰ বাবে ভকেশ্যনেল ষ্ট্ৰীম এটা আছিলে। গতিকে দুটা ভাগত ভাগ কৰা আছিলে, আৰু এইটো সেই সময়ছোৱাত ছ'চাইটেল নিডছ আছিলে, সমাজখনৰ প্ৰয়োজন আছিলে সেই সময়ছোৱাত, সেইকাৰণে দুটা ভাগত ভাগ কৰিছিলে। কাৰণ যিসকলে হায়াৰ এডুকেশ্যন ল'ব বিচাৰে তেওঁলোকৰ বাবে লিটাৰেৰী এডুকেশ্যন বা ষ্ট্ৰীমটোৰ প্ৰয়োজন আছিলে, আৰু যিসকলে পাছ আউট হৈ কিবা কৰ্মসংস্থাপন লাভ কৰিব বিচাৰে, কাৰণ সেই সময়ছোৱাত আমি জানোৱেই যে ইণ্ডিয়াৰ অৱস্থা কি আছিলে, ভাৰতবৰ্ষৰ যথেষ্ট অভাৱ সেই সময়ছোৱাত আছিলে, পুৱাৰ এখন কাণ্ট্ৰি, বেলেগৰ তলত থকা এখন কাণ্ট্ৰি। গতিকে এই কেৰিয়াৰ অৰিয়েণ্টেড হোৱাটো যথেষ্ট প্ৰয়োজন আছিলে। তো সেইকাৰণে ছ'চাইটেল নিডছৰ কাৰণে এনেদৰে দুটা ভাগত বা ডিফাৰেঞ্চিয়েট কৰিছিলে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মষ্ট ক্ৰিটিকেল লিমিটেশ্যন অফ দ্য হাণ্টাৰ কমিশ্যন। যে তলত উল্লেখ কৰা কোনটো আটাইতকৈ ক্ৰিটিকেল লিমিটেশ্যন হয়, সীমাবদ্ধতা হয় হাণ্টাৰ কমিশ্যনৰ? লেক অফ ফ'কাছ অন প্ৰাইমাৰী এডুকেশ্যন,
তো এইটোতো শুদ্ধ নহয় কাৰণ প্ৰাইমাৰী এডুকেশ্যনত কম গুৰুত্ব দিছিল বুলি কৈছে তো এইটোতো শুদ্ধই নহয় কাৰণ প্ৰাইমাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে দ্বিতীয়তে কৈছে ফেইলাৰ টু এনচিয়ৰ কম্পালচাৰী এডুকেশ্যন ডেফিনেটলি এইটোৱে শুদ্ধ উত্তৰ হ'ব যে কম্পালচাৰী এডুকেশ্যনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ ক্ষেত্ৰত কি হৈছিলে ফেইলাৰ হৈছিলে কাৰণ হাণ্টাৰ কমিশ্যনে কৈছে যে প্ৰাইমাৰী এডুকেশ্যনৰ কথা কৈছে সেকেন্ডাৰী এডুকেশ্যনৰ কথা কৈছে ফিমেল এডুকেশ্যনৰ কথাও কৈছে তো ডিচেন্ট্ৰেলাইজ কৰাৰ কথাও কৈছে লোকেল বডিজবিলাকক কণ্ট্ৰলৰ দায়িত্ব দিয়াৰ কথা কৈছে তাৰ উপৰি ভাৰ্নাকুলাৰ লেংগুৱেজত প্ৰাইমাৰী এডুকেশ্যনটোৰ কথা কৈছে স্থানীয় ভাষাত লোকেল লেংগুৱেজত কিন্তু ইয়াতে কম্পালচাৰী এডুকেশ্যনৰ কথা কোৱা নাই কম্পালচাৰিলি বাধ্যতামূলকভাৱে স্কুলত যাব লাগিব তেনেধৰণৰ কথাও ইয়াত কোৱা হোৱা নাছিলে তো এইটো আছিলে এটা লিমিটেশ্যন আছিলে এই হাণ্টাৰ কমিশ্যনৰ এতিয়া আছো কুৱেশ্যন নম্বৰ 15 লৈকে which of the following personalities was a member of the commission যে তলত উল্লেখ কৰা কোনজন এই কমিশ্যনৰ মানে হাণ্টাৰ কমিশ্যনৰ মেম্বাৰ আছিলে তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ বি হ'ব যতীন্দ্ৰ মোহন টেগৰ আছিলে এই হাণ্টাৰ কমিশ্যনৰ এগৰাকী মেম্বাৰ আছিলে তো ইয়াত বহুকেইজন ভাৰতীয় মেম্বাৰ আছিলে এই কমিশ্যনৰ তাৰ ভিতৰত একেইটা নাম আপোনালোকে মনত ৰাখিব পাৰে মহাৰাজা যতীন্দ্ৰ মোহন টেগৰ আছিলে আনন্দ মোহন বোস আছিলে কে.টি. তেলাং আছিলে ছায়েদ মহম্মদ আছিলে ভূদেৱ মুখাৰ্জী আছিলে হাজী গুলাম আছিলে পি ৰংগানন্দা মুডালিয়াৰ আছিলে তো এওঁলোক আছিলে এই কমিশ্যনৰ মেম্বাৰ আছিলে ইণ্ডিয়ান আছিলে এওঁলোক গতিকে যিকোনো ইয়াৰ পৰা সুধিব পাৰে তো আমাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যতীন্দ্ৰ মোহন টেগৰ ঠিক আছে শেষত আপোনালোকলৈ এটা প্ৰশ্ন কমেণ্ট বক্সত আপোনালোকে উত্তৰ দিব প্ৰশ্নটো হৈছে which of the following universities was established as a result of the commission's recommendation যে হাণ্টাৰ কমিশ্যনে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰতো কিছুমান কথা কৈছিলে বা ৰেকমেণ্ডেশ্যন আছিলে ইউনিভাৰ্চিটি কিছুমান এষ্টাব্লিছ কৰাৰ কথা কৈছিলে বা ইউনিভাৰ্চিটি এক্সপাণ্ড কৰাৰ কথা কৈছিলে গতিকে তলৰ কোনখন ইউনিভাৰ্চিটি এই কমিশ্যনৰ ৰেকমেণ্ডেশ্যনৰ ফলত প্ৰস্তুত হৈছে বা এষ্টাব্লিছ কৰা হৈছে স্থাপন কৰা হৈছে কোনখন ইউনিভাৰ্চিটি দিল্লী ইউনিভাৰ্চিটি পাঞ্জাব বা বেনাৰস হিন্দু ইউনিভাৰ্চিটি নে আলিগড় মুছলিম ইউনিভাৰ্চিটি তো উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব তো আমি যিখিনি প্ৰশ্ন আলোচনা কৰিলোঁ হাণ্টাৰ কমিশ্যনৰ ওপৰত তো এইখিনি ইম্পৰ্টেণ্ট হয় এনেধৰণৰ প্ৰশ্নবিলাকে আহিব অপশ্যনছবিলাক অলপ সলনি কৰি দিব পাৰে মূল কথা সেইখিনিয়ে থাকিব হয়তো চেণ্টেন্সবিলাক সলনি হ'ব পাৰে লেংগুৱেজটো চেঞ্জ হ'ব পাৰে কিন্তু মূল কথা সেইখিনিয়ে গতিকে আপোনালোকে বুজি পালে কথাখিনি এনচাৰ্ছবিলাক আপোনালোকে কৰিব পাৰিব বা অপশ্যনছবিলাক চাই এনচাৰটো বাচিব পাৰিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আমি আন কমিশ্যনছবিলাকৰ বিষয়ে আলোচনা কৰিম তাৰ ওপৰতো কুৱেশ্যনছ কেনেধৰণৰ আহিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম বাকি আপোনালোকে কোৰ্স পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আছাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ আপোনালোকে কোৰ্সটো পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ